নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যিকণ সঁচা কম। বিধানসভাৰ অধিৱেশন আহি আছে। অধিৱেশনত শাসকীয় হওক বিৰোধী হওক আটাইসকল বিধায়কে বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব। ইয়াৰ পিছত বিধানসভাৰ অধিৱেশন চলিব। বিধানসভাৰ অধিৱেশনৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নতুন দিল্লীলৈ গৈছিল। আজি দিল্লীৰ পৰা পোৱাৰ ভাগত তেওঁ উভতি আহিছে। দিল্লীত তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিক লগ ধৰিলে আৰু কেইবাজনো বিজেপিৰ শীৰ্ষ নেতাক লগ ধৰিলে, কিন্তু অমিত শ্বাহৰ সৈতে তেওঁ দেখা সাক্ষাৎ নহ'ল। অমিত শ্বাহৰ সৈতে এপইণ্টমেণ্ট নাছিল। আচলতে অমিত শ্বাহৰ সৈতে আলোচনা কৰাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাত কাক ৰাখিব কাক নাৰাখিব সেই সংক্ৰান্তত সিদ্ধান্ত গ্ৰহণ কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত দুটা অপশ্যন আছে। প্ৰথমটো অপশ্যন মন্ত্ৰীসভাখন ডাঙৰকৈ সম্প্ৰসাৰণ কৰা, দ্বিতীয়তে মন্ত্ৰীসভাখন সৰুকৈ সম্প্ৰসাৰণ কৰা। এতিয়া এই দুটা অপশ্যনৰ ভিতৰত অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে যিটো অপশ্যনেই ল'বলৈ দিয়ে সেই অপশ্যনটোৱেই তেওঁ ল'ব। যদিহে মন্ত্ৰীসভাখন ডাঙৰ হয়, বৃহৎ হয়, যদিহে মন্ত্ৰীসভাত 18-19জন সদস্য অন্তৰ্ভুক্ত কৰা হয়, তেতিয়াহ'লে হয়তো অসম গণ পৰিষদৰ দ্বিতীয়জন প্ৰতিনিধি কেশৱ মহন্তই মন্ত্ৰীসভাত স্থান পাব। যদিহে মুখ্যমন্ত্ৰীয়ে সদ্যহতে 14জনীয়া 15জনীয়া মন্ত্ৰীসভা গঠন কৰে, তেনেহ'লে কেশৱ মহন্তই মন্ত্ৰীসভাত স্থান পোৱাৰ সম্ভাৱনা কম। আমাৰ হাতত পৰা খবৰ মতে মুখ্যমন্ত্ৰীয়ে মূলতঃ এখন সৰু মন্ত্ৰীসভা এতিয়া গঠন কৰিব। 2029ত লোকসভাৰ নিৰ্বাচন আছে। লোকসভাৰ নিৰ্বাচনৰ আগে পিছে মন্ত্ৰীসভাখন ডাঙৰ কৰা হ'ব, নতুন সকলোকে ইয়াত স্থান দিয়া হ'ব। এতিয়া বিভিন্নজনে আলোচনা কৰিছে মন্ত্ৰীসভাত নতুন মুখে স্থান পাবনে নাই। হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে এতিয়াও মুখ খোলা নাই। আনকি অতি ঘনিষ্ঠজনকো হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে অৱগত কৰিব বিচৰা নাই। দেখা গৈছে ইতিমধ্যে মন্ত্ৰীসভাত বিজেপিৰ জ্যেষ্ঠ নেতা ৰামেশ্বৰ তেলীক অন্তৰ্ভুক্ত কৰা হৈছে। যদিহে মন্ত্ৰীসভাখন সৰু হয়, তেনেহ'লে চাহ জনগোষ্ঠীৰ আৰু কোনো প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান দিয়া নহয় আৰু মন্ত্ৰীসভাত এজন আহোমৰ প্ৰতিনিধিক স্থান দিয়া হ'ব। লগতে মুখ্যমন্ত্ৰীয়ে ঘনিষ্ঠজনে আমাক জানিবলৈ দিয়া মতে যে মন্ত্ৰীসভাখন সৰু হোৱাৰ সম্ভাৱনা বেছি আছে। সেই সূত্ৰে বৰাক উপত্যকাৰ পৰা বঙালী সম্প্ৰদায়ৰ এজনক মন্ত্ৰীসভাত স্থান দিয়া হ'ব। এইবাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বঙালী সম্প্ৰদায়ৰ লোকে যথেষ্ট হাৰত বিজেপিক ভোট দিছে। বৰাক উপত্যকাত যি 9খন আসন বিজেপিয়ে জিকিছে, তাৰে 7খনৰ পৰা বঙালী প্ৰতিনিধি জিকি আহিছে। ব্ৰহ্মপুত্ৰ উপত্যকাত আমি যদি যাওঁ, বিজনীৰ পৰা অৰুণ দেৱ জিকি আহিছে, আমাৰ হোজাইৰ পৰা শিলাদিত্যদেৱ জিকি আহিছে, লামডিঙৰ পৰা শম্ভুমিত্ৰ জিকি আহিছে। অৰ্থাৎ বৰাক উপত্যকাৰ পৰা 8জন বঙালী সম্প্ৰদায়ৰ ব্যক্তি আৰু এই পিনৰ পৰা 3জন, অৰ্থাৎ 10জন বঙালী সম্প্ৰদায়ৰ ব্যক্তি এবাৰ জিকি আহিছে। গতিকে স্বাভাৱিকতেই মন্ত্ৰীসভাত বঙালীৰ প্ৰতিনিধিক স্থান দিয়াটো উচিত হ'ব। সেই সূত্ৰে হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাৰ এজন বঙালী সম্প্ৰদায়ৰ লোকক মন্ত্ৰীসভাত স্থান দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। এতিয়া বিভিন্নজনৰ মাজত অংক চলি আছে, কাক দিব কাক নিদিব সেই বিষয়ে আমাৰ জনাৰ কোনো অধিকাৰ নাই। কিন্তু আমি জানো যে মন্ত্ৰীসভাত পূৰ্বৰ মন্ত্ৰীসকলে পোৱা ডক্টৰ সময় এবাৰ নাপাব। এবাৰ ডক্টৰ সলনি কৰাৰ এক বিশেষ কুচকাৱাজ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু সকলোকে চমক দিবলৈ প্ৰয়াস কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ ভিতৰ চলাত এইবোৰ চলি থকা অৱস্থাত কংগ্ৰেছৰ ভিতৰ চলাটো আন এক ৰাজনীতি চলিছে। কংগ্ৰেছৰ ভিতৰ চলা ৰাজনীতিটো হৈছে যে বিৰোধী দলপতি কোন হ'ব। সংবিধানৰ নতুন সংশোধনী অনুসৰি বিধানসভাৰ মুঠ বিধায়কৰ 10% যদিহে পোৱা যায় এটা দলে, তেনেহ'লে বিৰোধী দলপতি নিৰ্বাচিত কৰিব পৰা যায়। সেই সূত্ৰে 13জনৰ অধিক বিধায়ক আছে কংগ্ৰেছৰ লগত। কংগ্ৰেছৰ 19জন বিধায়ক, তাৰে 18জন বিধায়ক মুছলমান সম্প্ৰদায়, এজন হিন্দু সম্প্ৰদায়। এতিয়া বিৰোধী দলপতি কাক পতা হ'ব তাক লৈ কংগ্ৰেছৰ মাজত আলোচনা চলিছে। কংগ্ৰেছৰ একাংশ নেতাই কৈছে বিজেপিয়ে কংগ্ৰেছক যিহেতু বাৰে বাৰে মুছলমানৰ দলৰূপে পৰিগণিত কৰিবলৈ চেষ্টা চলাই আহিছে, সেয়েহে কংগ্ৰেছে এটা সিদ্ধান্ত ল'ব লাগে যে বিৰোধী দলপতি পদটোত হিন্দুক এজনক দায়িত্ব দিব লাগে। হিন্দু বুলিবলৈ তেওঁলোকৰ মাজত এজনেই আছে, সেইজন হৈছে জয়প্ৰকাশ দাস। জয়প্ৰকাশ দাসে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত বিজয়ী হৈছে। বিধানসভাৰ নিয়মাৱলীৰ বিষয়ে তেওঁ ভালকৈ নাজানে। বিধানসভাৰ মজিয়াত তেওঁ ভৰি দি পোৱা নাই। তেনে ক্ষেত্ৰত জয়প্ৰকাশ দাসক হিন্দু বাবেই বিৰোধীৰ সভাপতি পদটো দিব লাগে নেকি বা বিৰোধীৰ দলপতি পদটো দিব লাগে নেকি বুলি কংগ্ৰেছৰ ভিতৰত বিভিন্নজনে আলোচনা কৰিছে। আমি ভাবোঁ যে কংগ্ৰেছে বিৰোধী দলপতি পদটোত এজন মুছলমান নেতাক, এজন অভিজ্ঞ নেতাক দায়িত্ব দিয়াটো উচিত। মই মুছলমান বুলি ঠিক কোৱা নাই, এজন অভিজ্ঞ নেতাক দায়িত্ব দিয়া উচিত। অভিজ্ঞ বুলিলে কোন আছে? ইয়াৰ মাজত আছে ৱাজেদ আলী চৌধুৰী, ইয়াৰ মাজত আছে জাকিৰ হুছেইন চিকদাৰ, ৰেকিবুদ্দিন আহমেদ, এওঁলোক নুৰুল হুদা, এওঁলোক যথেষ্ট অভিজ্ঞ ব্যক্তি। এওঁলোকক স্থান দিয়াটো আচলতে উচিত হয়। কংগ্ৰেছে নিজকে এতিয়া হিন্দুৰ দল বুলি প্ৰতিগণিত কৰিবলৈ গৈ বা সকলোৰে দল প্ৰতিগণিত কৰিবলৈ গৈ মুছলমানক অৱজ্ঞা কৰাটো উচিত নহ'ব।
এইবাৰ সমগ্ৰ ৰাজ্যত বিজেপিৰ সপক্ষে ঢৌ থকা স্বত্তেও মুছলমান ভোটাৰে মূলতঃ কংগ্ৰেছ বা কংগ্ৰেছৰ মিত্ৰজোঁটক আদৰণি দিয়াত আমি দেখা পাইছোঁ। আমি বেছি দূৰলৈ নাযাওঁ, শিৱসাগৰৰ প্ৰসংগ যাওঁ। শিৱসাগৰত যথেষ্ট মুছলমান ভোটাৰ আছে। এই মুছলমান ভোটাৰসকলক অসমীয়া মুছলমান বুলি কোৱা হয়। তেওঁলোকক কোনো মিয়া বুলি সম্বোধন নকৰে। এই অসমীয়া মুছলমানসকলৰো অধিকাংশই এইবাৰ কুশলদৈৰ পৰিৱৰ্তে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অখিল গগৈক আদৰি লৈছিল। মই আন এটা সমষ্টিৰ কথা ক'ব বিচাৰিছোঁ, গুৱাহাটীৰ ওচৰে হাজোত যথেষ্ট সংখ্যক অসমীয়া মুছলমান ভোটাৰ আছে। বিজেপিয়ে ইচ্ছা কৰি এই সমষ্টিটোত নিজে প্ৰাৰ্থী থিয় নকৰাই অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থী থিয় কৰালে। তেওঁলোকে আশা প্ৰকাশ কৰিছিল যে অসম গণ পৰিষদৰ প্ৰাৰ্থীজনক সাধাৰণতে হিন্দুৰ লগতে মুছলমানে ভোট দিব। কিন্তু সমগ্ৰ অংক দেখাৰ পিছত দেখা গ'ল প্ৰায় 700মান ভোটৰ ব্যৱধানত বা 900মান ভোটৰ ব্যৱধানত তেওঁ কংগ্ৰেছৰ নন্দিতা দাসক পৰাস্ত কৰিছে। প্ৰকাশ দাসে আছুক লৈ দীৰ্ঘদিন ধৰি জড়িত আছিল। নন্দিতা দাসৰ হাজোৰ সৈতে কোনো সম্পৰ্ক নাছিল। তথাপিও নন্দিতা দাসে ফাইট কৰিলে এইবাবেই যে হাজোৰ তথাকথিত অসমীয়া মুছলমান ভোটাৰেও যিধৰণে অগপ প্ৰাৰ্থীজনক ভোট দিব লাগিছিল সেইধৰণে ভোট নিদিলে। আনকি অসমীয়া ভোটাৰো যথেষ্ট সংখ্যক ভোট প্ৰকাশ দাসে পোৱা নাই, এনেধৰণৰ খবৰ আহিছে। গতিকে মুছলমান ভোটাৰে একচেটিয়াভাৱে এইবাৰ কংগ্ৰেছ বা বিৰোধীক ভোট দিছে। কেইটামান সমষ্টিত অৱশ্যে মুছলমান ভোটাৰৰ ভোট বিজেপি বা মিত্ৰজোঁটে নোপোৱা নহয়। ইয়াৰে মাজত এটা সমষ্টি আছে বিলাসীপাৰা, তাত জীৱেশ্বৰ বৰ্মন অগপৰ প্ৰাৰ্থী আছিল। তেওঁ যথেষ্ট সংখ্যক মুছলমানৰ ভোট তেওঁ লাভ কৰিছে। আন এক সমষ্টি আছে বৰক্ষেত্ৰীত নাৰায়ণ ডেকাই যথেষ্ট সংখ্যক ভোট পাইছে মুছলমান ভোটাৰৰ। আৰু আচৰিত হ'ব যে কেশৱ মহন্ত কলিয়াবৰৰ, তেওঁ অসম গণ পৰিষদৰ প্ৰাৰ্থী, কলিয়াবৰত যথেষ্ট সংখ্যক মুছলমানৰ ভোট বেলেগে পোৱাৰ পৰিৱৰ্তে অগপৰ প্ৰাৰ্থীজনে পাইছে, অৰ্থাৎ বিজেপিৰ মিত্ৰজোঁটে পাইছে। কিন্তু বাকীবোৰ সমষ্টিত মুছলমানৰ ভোট মূলতঃ কংগ্ৰেছ বা বিৰোধীৰ সপক্ষে গৈছে। অৱশ্যে বি টি এডিৰ কথাটো সুকীয়া। বি টি এডিত দেখা গৈছে এইবাৰ 60% ভোট বি পি এফে পাইছে, 40% ভোট বিৰোধীয়ে পাইছে। অৰ্থাৎ আগতে বি পি এফে 80% মুছলমানৰ ভোট পাইছিল, কিন্তু এইবাৰ বিজেপিৰ লগত অহাৰ লগে লগে মুছলমান ভোটাৰৰ সংখ্যা তেওঁলোকে কমিছে। তেওঁলোকে যিধৰণে আগতে 80% পাইছিল, এইবাৰ 60% সীমাবদ্ধ আছে। এইখিনি সময়তেই বহুতে ক'ব বিচাৰে, ৰাজনৈতিক সমীক্ষকসকলে ক'ব বিচাৰে, আচলতে এইবাৰ অখিল গগৈয়ে এটা ডাঙৰ ভুল কৰিলে। অখিল গগৈয়ে কংগ্ৰেছৰ লগত যদিহে মিত্ৰতা নকৰিলেহেঁতেন, তেনেহ'লে অখিল গগৈয়ে কেইবাটাও সমষ্টিত নিজৰ প্ৰাৰ্থী বিজয়ী কৰিব পাৰিলেহেঁতেন। কংগ্ৰেছৰ প্ৰাৰ্থী পৰাস্ত কৰি ৰাইজৰ দলৰ প্ৰাৰ্থীক জিকাব পাৰিলে হয়। ঢিঙৰ দৰে বহুকেইটা সমষ্টিত মুছলমান ভোটাৰে কংগ্ৰেছৰ বিকল্পৰূপে ৰাইজৰ দলক আঁকোৱালি ল'লেহেঁতেন। কিন্তু অখিল গগৈয়ে মিত্ৰতা কৰি ডাঙৰ ভুল কৰিলে। অখিল গগৈয়ে মিত্ৰতা নকৰাহেঁতেন হয়তো শিৱসাগৰত কংগ্ৰেছে প্ৰাৰ্থী থিয় কৰালেহেঁতেন। তেতিয়া হয়তো বিজেপিয়ে কুশলদৈৰীক থিয় নকৰাহেঁতেন। অখিল গগৈ আহোম ব্যক্তি, প্ৰদীপ হাজৰিকা নন আহোম। গতিকে সেই সূত্ৰে প্ৰদীপ হাজৰিকাক কংগ্ৰেছক হৰুৱাই অখিল গগৈ জিকিব পাৰিলেহেঁতেন। কিন্তু অখিল গগৈয়ে মিত্ৰতা কৰি তেওঁ ভুল কৰিলে বুলি আমাৰ ধাৰণা হৈছে। যি কি নহওক, যিহেতু কংগ্ৰেছৰ সপক্ষে ব্যাপক হাৰত মুছলমান ভোটাৰে ভোট দিলে, আমি ভাবোঁ কংগ্ৰেছে এই মুছলমান ভোটাৰসকলক সন্মান জনাই বিৰোধী দলৰ প্ৰতি পদটো এজন মুছলমান অভিজ্ঞ নেতাক আগবঢ়াব লাগে। মই পুনৰ কৈছোঁ, কাক আগবঢ়াই তেওঁলোকৰ সিদ্ধান্ত। কিন্তু ৰকিবুল হুছেইনে মনে প্ৰাণে নিবিচাৰে যে ৱাজেদ আলী চৌধুৰী বিৰোধী দলপতি হওক। দৰ্শকক জ্ঞাতাৰ্থে জনাওঁ, বিৰোধী দলপতি হোৱাৰ লগে লগে সেই ব্যক্তিজনে কেবিনেট মৰ্যাদা পায়। কেবিনেট মন্ত্ৰীৰ লগত আগে পিছে যেনেকৈ এস্কৰ্ট যায়, চাৰ্কিট হাউচত গ'লে বা ক'ৰবাত গ'লে কেবিনেট মন্ত্ৰীজনে যি ধৰণৰ মৰ্যাদা পায়, বিৰোধী দলপতিও অনুৰূপ ধৰণৰ মৰ্যাদা পায়। ইয়াৰ উপৰিও বিধানসভাৰ মজিয়াত বিৰোধী দলপতিৰ কথা কোৱাৰ যথেষ্ট সুযোগ থাকে। কিন্তু যিহেতু জয়প্ৰকাশ দাসৰ অভিজ্ঞতা নাই, জয়প্ৰকাশ দাসক বিৰোধী দলপতি দিলে এই সুবিধা তেওঁ ল'ব পাৰিবনে? গতিকে মুছলমানৰ প্ৰতি কংগ্ৰেছে মৰম দেখুৱায়, কিয়নো মুছলমানে তেওঁলোকক ভোট দিছে। বিৰোধী দলৰ দলপতি পদটো কংগ্ৰেছে এজন মুছলমান এটাক দিয়াটো উচিত। কংগ্ৰেছে হয়তো ভাবিছে এইটো দিলে দেখিবলৈ বেয়া লাগিব, আমি হিন্দু এজনক দিব লাগিব, কিন্তু হিন্দুজন অনভিজ্ঞ। মই ভাবোঁ বিধানসভাৰ মজিয়াত এইবাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ সুযোগ পাব অখিল গগৈ। কিন্তু অখিল গগৈয়ে আকৌ মাৰাত্মক ভুল কৰিলে। নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ পিছত নিৰ্বাচন জিকি এতিয়া বাৰে বাৰে কংগ্ৰেছক সমালোচনা কৰি অখিলে আচলতে কংগ্ৰেছৰ পৰা আঁতৰি আহিছে। এনে অৱস্থাত বিধানসভাৰ মজিয়াত অখিল গগৈয়ে বক্তব্য ৰাখিলে অখিল গগৈক কংগ্ৰেছে সমৰ্থন কৰিবনে নাই সেয়া প্ৰশ্নৰ বিষয়। মই ভাবোঁ অখিল গগৈয়ে কংগ্ৰেছৰ সৈতে কাজিয়া কৰাটো উচিত নহয়। কংগ্ৰেছৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি বিধানসভাৰ মজিয়াত শাসকীয় দলক ঘেৰাও কৰিবলৈ ৰণকৌশল প্ৰস্তুত কৰিব লাগে। পুনৰ মই কৈছোঁ, কংগ্ৰেছ নেতৃত্বক অনুৰোধ জনাইছোঁ, মুছলমানক ভোটাৰক আপোনালোকে অৱজ্ঞা নকৰিব।
সুদীৰ্ঘ দিন ধৰি আপোনালোকে মুছলমানৰ ভোট পাই আহিছে। মুছলমানৰ ভোটৰ জৰিয়তে এইবাৰো আপোনালোকে এই 19খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু তেনে অৱস্থাত বিৰোধী দলপতিজনক এজন হিন্দুক নিযুক্তি দিয়াটো কেতিয়াও উচিত নহ'ব। মই আহ্বান কংগ্ৰেছৰ নেতৃত্বক যে এজন মুছলমান নেতাক বিৰোধী দলপতিৰ দায়িত্ব দিয়ক। হয়তো কংগ্ৰেছে এই ক্ষেত্ৰত হাইকমাণ্ডৰ লগত আলোচনা কৰিব, হাইকমাণ্ডে সিদ্ধান্ত গ্ৰহণ কৰিব। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।